ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জানুৱাৰী মাহৰ 14 তাৰিখ। আজি বাৰ হ'ব মঙ্গলবাৰ। আজি মাঘ বিহুৰ সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আজি তিথি হ'ব কৃষ্ণ প্ৰতিপদ তিথি। আজি নক্ষত্ৰ হ'ব পূৰ্ণবসু নক্ষত্ৰ। আজি যোগ হ'ব বিষ্কুম্ভ যোগ। আজি কৰণ হ'ব বালবৱকৰণ। তাৰপিছতে কৈলৱকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব কৰ্কট ৰাশি। আজিৰ জন্মত কৰ্কট ৰাশি বীৰপৱন দেৱগৰ মৰণত ত্ৰিপদোষ। আজি সূৰ্য উদয় হ'ব 6:16 সূৰ্যাস্ত সময় হ'ব 4:47। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। দিনটো সুন্দৰভাৱে পাৰ হ'ব। দীৰ্ঘদিন ধৰি চলি থকা কিছুমান বিশেষ প্ৰচেষ্টাত সফলতা লাভ কৰিব পাৰে। আজি আপোনালোকৰ কাম আপোনালোকৰ ইচ্ছামতে কৰা হ'ব। শক্তি আৰু আত্মবিশ্বাস বজাই ৰাখিবলৈ চেষ্টা কৰি থাকিব লাগিব আৰু আত্মবিশ্বাস বজাই ৰাখি কামখিনি কৰিলে নিশ্চয়কৈ সফল হ'ব। আপোনালোকৰ কৰ্মৰ দক্ষতাও আজিৰ দিনটোত বৃদ্ধি পাব বুলি কৈছে। যুৱক যুৱতীসকলে যিকোনো উচ্চাকাংক্ষা পূৰণ হ'বলৈ ওলাইছে, গতিকে কষ্ট কৰিব লাগিব। আজি ধ্যান ৰাখক, আৱেগৰ বাবে দুৰ্বল হৈ নাথাকিব। বেছি আৱেগিক নহ'ব, বেছি দুৰ্বল হৈ নাথাকিব, ষ্ট্ৰং হওক বুলি কৈছে। শক্তিশালী হৈ থাকিবৰ বাবে চেষ্টা কৰক। হৃদয় সলনি মনেৰে সিদ্ধান্ত লওক বুলি কৈছে। অন্যথা চলি থকা কামত কিছু বাধা আহিব পাৰে। আজি কিছু কৃতিত্বও হেৰুৱাব পাৰে। এই সময়খিনি অতি সাৱধানে কটাব লাগে, গতিকে সাৱধান হওক। ব্যৱসায়িক বিষয়ত কঠোৰ পৰিশ্ৰম কৰা আৰু কম ফলাফল পোৱাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু বৰ্তমান পৰিস্থিতিত ধৈৰ্য ধৰিলে ভাল হ'ব বুলি কৈছে। চাকৰিতো কিছু সমস্যা চলি থাকিব। কিছু লোকৰ বিষয়সকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক বুলি কৈছে। আজি আপোনালোকৰ জীৱন সংগী আৰু পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব বুলি কৈছে। বন্ধু বান্ধৱীৰ সৈতে হাঁহি ধেমালি কৰি সময় কটাব। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিজৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা ল'ব নালাগে। ভাগৰ অহাৰ বাবে বিশেষকৈ কিছু লোকৰ মূৰৰ বিষ আৰু অস্থিৰতাৰ অনুভৱ কৰিব পাৰে বুলি কৈছে। আজি ভাগ্যৱান ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৱান সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ৰাশিফল শিতানৰ দ্বিতীয় ৰাশিটো হৈছে বৃষ ৰাশি। আজি বহু ধৰণৰ দায়িত্ব আপোনালোকৰ ওপৰত থাকিব। আপুনি সেইবোৰ পদ্ধতিগতভাৱে সম্পূৰ্ণ কৰিব। আজি ল'ৰা ছোৱালীৰ পৰাও কিছু আপোনালোকৰ ভাল খবৰ পালে মনত বহুত বেছি সকাহ পাব। বিশেষকৈ বিবাহিত যিসকল লোক আছে, যিকোনো স্থবিৰ হৈ থকা আয়ৰ উৎসৱ আকৌ আৰম্ভ হ'ব পাৰে। ধ্যান ৰাখক, মাত্ৰ যিকোনো ধৰণৰ সৰু সৰু নেতিবাচক কথাক আওকাণ কৰক। ইয়াৰ ফলত মানসিক চাপৰ পৰা ৰক্ষা পৰিব। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ প্ৰতি বিশেষ যত্ন আৰু সন্মান বজাই ৰাখক আৰু লগতে কৈছে যে তেওঁলোকৰ পৰামৰ্শ আৰু পথ প্ৰদৰ্শনকো অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে। আজি ব্যৱসায়ৰ ক্ষেত্ৰত প্ৰতিটো কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব। অসাৱধানতাৰ বাবে মানুহৰ লগত সম্পৰ্ক নষ্ট হ'ব পাৰে। অপমানজনক পৰিস্থিতিৰো আপোনালোকৰ সম্ভাৱনা আছে। নিৰ্দিষ্ট লোকসকলে যত্ন লোৱাটো উচিত যাতে উচ্চ বিষয়ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক কেতিয়াও বেয়া নহয়। স্বামী স্ত্ৰীৰ সম্পৰ্ক স্বাভাৱিক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত কিবা এটা তিক্ততাৰ সম্ভাৱনা আছে। তৰ্ক বিচল হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি আজি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। খাদ্যাভ্যাসৰ সঠিক অভ্যাস আপোনালোকে ল'ব লাগিব আৰু জিৰণিৰ প্ৰতি গুৰুত্ব দিব লাগিব বুলি কৈছে। নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰ লওক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। এই নতুন বছৰটো সুন্দৰভাৱে পাৰ হওক। মিথুন ৰাশি। আজি আপুনি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ইতিবাচক ফলাফল পাব, যাৰ বাবে আপুনি অতি শিথিল আৰু সুখী অনুভৱ কৰিব বুলি কৈছে। কিছুদিনৰ পৰা হয়তো আপোনালোকৰ ভিতৰত আচৰিত ধৰণৰ পৰিৱৰ্তন অনুভৱ কৰিব আজিৰ দিনটোতো। যদি আপুনি কোনো সভা বা কোনো ধৰণৰ বিশেষকৈ ৰাজহুৱা স্থানত আপোনালোকে যায়, তেনেহ'লে কথা কওঁতে সাৱধান হওক বুলি কৈছে। তেন্তে সম্পূৰ্ণ আত্মবিশ্বাসেৰে আপোনালোকে যাওক আৰু নিজৰ কামখিনি কৰি আহক বুলি কৈছে। নিশ্চয়কৈ সফল হ'ব। আজি ধ্যান ৰাখক, যিকোনো সিদ্ধান্ত তৎক্ষণাত লওক আৰু তাৰ ওপৰত কাম কৰিবলৈ শিকক বুলি কৈছে। কাৰণ বেছি চিন্তা কৰিলেও কিন্তু কিছুমান সুযোগ সুবিধা বা কিছুমান বহুত আপোনালোকৰ কৃতিত্ব হেৰুৱাব পাৰে। যদি আপুনি আপোনালোকৰ পৰিকল্পনাবোৰ আপোনালোকৰ প্লেনিংবোৰ কাৰো আগত শ্বেয়াৰ নকৰে, ভাল হ'ব। যদি শ্বেয়াৰ নকৰাকৈ যদি গোপন কৰি ৰাখে, তেন্তে আপুনি ফলাফল পাব বুলি কৈছে। শ্বেয়াৰ কৰিব নালাগে, সকলো কথা আপোনালোকে প্ৰকাশ কৰি দিব নালাগে। গোপনীয়তা অৱলম্বন কৰিব লাগিব বুলি কৈছে। নিশ্চয়কৈ সফল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে পে'মেণ্ট সংগ্ৰহ বা বিপণনৰ বাবে দিনটো শুভ।
পে'মেণ্ট লাভ কৰি আৰ্থিক সমস্যা সমাধান পাব পাৰে মাত্ৰ অলপ কষ্ট কৰিলে আপোনালোকৰ কামবোৰ শেষ হ'ব গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব নিয়োজিত লোকসকলে নিজৰ উপযুক্ত কষ্টৰ ভিত্তিত আগবাঢ়ি যোৱাৰ সম্ভাৱনা আছে আজি ব্যস্ততাৰ বাহিৰত পৰিয়ালৰ বাবে কিছু সময় কটাওক বুলি কৈছে আজি ইয়াৰ দ্বাৰা পাৰস্পৰিক প্ৰেম অটুট থাকিব প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব বুলি কৈছে স্বাস্থ্যৰ প্ৰতি অসাৱধানতা আৰু অত্যাধিক কামৰ বোজাৰ বাবে স্নায়ুৰ ওপৰত টান পৰাৰ বা বিষ অনুভৱ কৰিব পাৰে আজি যোগ আৰু ব্যায়ামৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে ভাল হ'ব আজি শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি এলাহ আৰু বিশেষকৈ হাঁহি ধেমালি এৰি নিজৰ কামত ব্যস্ত থাকক কিছু ক্ষেত্ৰত কাৰণ এই সময়ত গ্ৰহৰ অৱস্থান আপোনালোকৰ বাবে অনুকূল হৈ পৰিছে ধনাত্মক হৈ পৰিছে ইয়াৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক ছাত্ৰ-ছাত্ৰীসকলে যিকোনো প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে ধ্যান ৰাখক যিকোনো কাৰণতে আপোনালোকৰ আচৰণৰ অৱনতি হ'বলৈ নিদিব খং আৰু জেদিৰ বাবে সম্পৰ্কবোৰ কিন্তু নষ্ট হ'ব পাৰে আজি আয়ৰ লগতে ইনকামৰ লগতে খৰচৰ পৰিস্থিতি থাকিব আজি বাজেটখনৰো আপোনালোকে যত্ন ল'ব লাগে খৰচ পাতি নিয়ন্ত্ৰণত ৰাখিব লাগে এই সময়ত কোনো ধৰণৰ আন্দোলনৰ বাবে উপযোগী নহয় বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে ভাল জনসংযোগ আৰু যোগাযোগৰ বাবে আপুনি ব্যৱসায় সম্পৰ্কে নতুন চুক্তি লাভ কৰিব পাৰে গতিকে এইবোৰৰ ওপৰত আপোনালোকৰ মনোযোগ ৰাখক আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়ত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব নিয়োজিত লোকৰ বাবে এক সুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আজি ঘৰৰ পৰিৱেশ উদ্যোগ আৰু শান্তিপূৰ্ণ হৈ থাকিব প্ৰেমৰ সম্পৰ্কত সততা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গেছ আৰু বিশেষকৈ এচিডিটিৰ সমস্যা আপোনালোকৰ বা অভিযোগ আপুনি অলপ অসুবিধা পাব পাৰে যিমান পাৰে পানী খাব লাগে আৰু আপোনালোকে স্থায়ী বস্তুবোৰো আপোনালোকে গ্ৰহণ কৰক বুলি কৈছে খোৱা-বোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে নিজকে সুস্থ কৰি ৰখাৰ বাবে চেষ্টা কৰক হেলথি খাদ্য খাওক বুলি কৈছে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় সিংহ ৰাশি সময় আৰু ভাগ্য আপোনালোকৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে কিন্তু কঠোৰ পৰিশ্ৰমৰ সঠিক ফল পাবলৈ হ'লে কৰ্মমুখী হ'ব লাগিব কষ্ট কৰিব লাগিব কাম কৰিলেহে আপুনি সাকসেছ হ'ব গতিকে সেই কথাটো মনত ৰাখিব লাগিব ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰি থাকিলে নহ'ব বা ভাগ্যক দুখ দিলে নহ'ব গতিকে নিজৰ সময় আৰু শক্তিৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক সম্পত্তিৰ সম্পৰ্কীয় পৰিকল্পনা আজিনটো সফল হোৱাৰ সময় আহি পৰিছে ধ্যান ৰাখক এই সময়ত ভৱিষ্যতৰ চিন্তা এৰি কেৱল বৰ্তমান কাম-কাজৰ ওপৰত ভালদৰে মনোনিৱেশ কৰক আপুনি আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ বস্তু কৰবাত ৰাখি পাহৰি যাব পাৰে আজিনটোত যাৰ বাবে হেৰুৱা এটা অনুভৱ হ'ব পাৰে গতিকে কোনো কাৰণতে অসাৱধান হ'ব নালাগে হৃদয়ৰ সলনি মনেৰে সিদ্ধান্ত ল'লে ভাল হ'ব আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কৈছে যে ব্যৱসায়ত গুৰুত্ব দিব লাগিব সংবাদ মাধ্যম আৰু অনলাইন কাৰ্যকলাপৰ জৰিয়তে ব্যৱসায় সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰে মনত ৰাখিব যে কৰ্মৰ ক্ষেত্ৰত প্ৰতিদ্বন্দ্বী এজনৰ বাবে কৰ্মচাৰীসকলৰ মাজত মতানৈক্য হ'ব পাৰে যি আপোনালোকৰ ব্যৱসায়িক কাৰ্যক্ষমতাত প্ৰভাৱ পেলাব পাৰে স্বামী-স্ত্ৰীৰ মাজত যথাযথ সম্প্ৰীতি থাকিব যাৰ বাবে পৰিয়ালটোৰ পৰিৱেশ সুখদায়ক হৈ থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দৈনন্দিন কাম-কাজ ৰক্ষা কৰিলে আপোনালোকৰ স্বাস্থ্য সুস্থ হৈ থাকিব মাত্ৰ বৰ্তমান পৰিৱেশৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 1 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কন্যা ৰাশি আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ অনুযায়ী সঠিক ফলাফল পাবলৈ গৈ আছে কিছুদিন ধৰি চলি থকা সমস্যাবোৰ সমাধান হ'ব পাৰে বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা লোকসকলৰ বাবে অনুকূল গ্ৰহণীয় অৱস্থান বুলি কৈছে তেওঁলোকে হয়তো সোনকালে কিবা এটা ভাল খবৰ পাব পাৰে আজি ধ্যান ৰাখক বিশেষকৈ কন্যা ৰাশি জাতক-জাতিকাসকলে বিত্তীয় সম্পৰ্কীয় কামত অসাৱধান নহ'ব লোকচানৰ সম্ভাৱনা আছে আৰু ইয়াৰ বাবে ঘৰটো উত্তেজনা হ'ব পাৰে আজিৰ দিনটোত আপোনালোকৰ সন্দেহযুক্ত স্বভাৱ আপোনাৰ বিশেষকৈ আপোনজনৰ বাবে বা আনৰ বাবে বিপদৰ কাৰণ হৈ পৰিব পাৰে গতিকে সন্দেহ ভাৱবোৰ বেছিকৈ নকৰিব সেয়ে নিজৰ চিন্তাবোৰ ইতিবাচক কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় ব্যৱসায়িক দলৰ সৈতে ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে ব্যৱসায়িক দলৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে গতিকে আপোনালোকৰ ব্যৱসায়িক কাম-কাজত অতি মনোযোগ দি আপোনালোকে আগবাঢ়ক মনোনিৱেশ কৰি থাকক নিয়োজিত লোকসকলে নথিপত্ৰ সুৰক্ষিত কৰি ৰখাৰ প্ৰয়োজন আছে পৰিয়ালত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাত আপোনালোকৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকিব বুলি কৈছে প্ৰেমৰ সংগীৰ সৈতে ডেটিং প্ৰগ্ৰেম কৰাৰ হ'ব পাৰে বুলি কৈছে কৰবাত ওলাই যাব পাৰে এটা সুন্দৰ মুহূৰ্ত পাৰ কৰিব বুলি কৈছে এজনে সিজনৰ অনুভৱক বুজি পাব সন্মানৰ প্ৰয়োজন আছে আপোনালোকৰ মাজত স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰক্তচাপ আৰু থাইৰয়ডৰ ৰোগত আক্ৰান্ত লোকসকলে
অৱলম্বন কৰিব নালাগে বৰ্তমান বতৰৰ বাবে এনে সমস্যাবোৰ বাঢ়িব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি ইতিবাচক মনোভাৱ ৰাখক আৰু পৰিকল্পিতভাৱে কামবোৰ সম্পূৰ্ণ কৰক আজি আপোনালোকৰ প্ৰচেষ্টাত সফলতা লাভ কৰিব আৰু উপাৰ্জনৰ উৎসৱবোৰো বিশেষকৈ শক্তিশালী হৈ উঠিব বুলি কৈছে অবিবাহিত সদস্যৰ বাবে আজি এটা উপযুক্ত সম্পৰ্কৰ সম্ভাৱনা আছে কিবা এটা ভাল সম্পৰ্ক অহাৰ সম্ভাৱনা আছে বুলি কৈছে আজি ধ্যান ৰাখিব লাগিব কোনোবা আত্মীয়ৰ বাবে কিন্তু আপোনাৰ কিছুমান কাম কাজত অলপ আবদ্ধ হৈ পৰিব পাৰে কিবা এটা খেলিমেলি হ'ব পাৰে যাৰ বাবে আপোনালোকৰ স্বভাৱত খং আৰু খিংখিঙা তেনেকুৱা ধৰণৰ এটা স্বভাৱ থাকিব পাৰে নিজৰ আত্মবিশ্বাস আৰু শক্তি বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ আজিৰ দিনটোত আজি আপোনালোকৰ বিশেষ কামবোৰ বিশেষকৈ অগ্ৰাধিকাৰ ৰখাওক আগত আপোনালোকে কৰিবৰ বাবে ট্ৰাই কৰক চেষ্টা কৰক কেনেকৈ সম্পূৰ্ণ কৰিব সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক ব্যৱসায় দৃষ্টিকোণৰ পৰা ব্যৱসায় সম্পৰ্কীয় সকলো সিদ্ধান্ত নিজে লওক আৰু কাৰ্যকৰী কৰক কাৰণ আন কাৰোবাৰ পৰামৰ্শই আপোনালোকৰ বাবে কিন্তু ক্ষতিৰ কাৰণ হ'ব পাৰে আজি নিয়োজিত লোকৰ কামবোৰ বেছি হ'ব বুলি কৈছে অতিৰিক্ত সময় কাৰো আপোনালোকে বিশেষকৈ কাম কৰিব নালাগে জোখতকৈ বেছি কাম কৰিব নালাগে কিছু ৰেষ্টৰ প্ৰয়োজন আছে জিৰণিৰ প্ৰয়োজন আছে টাইম টেবুল মেইনটেইন কৰক নিয়োজিত লোকৰ বাবে আজি দিনটো অলপ কষ্টকৰ আপোনালোকৰ দিন বুলি কৈছে আজি স্বামী স্ত্ৰীৰ বিশেষকৈ মাজত মিলাপ্ৰীতিৰ ভাৱ থাকিব পৰিয়ালৰ সদস্যৰ সহায়ত আপুনি সকাহ পাব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কিছু সময় নিসংগতা বা আধ্যাত্মিক কামত কটাব লাগে কাৰণ নেতিবাচক চিন্তাই কিন্তু বেয়া চিন্তাবোৰে আপোনালোকৰ মেজাজ বিভিন্ন কৰিব পাৰে বেয়া এটা আপোনালোকৰ সিচুৱেশ্যনত আনিব পাৰে গতিকে নিগেটিভ থিংকিংবোৰ আঁতৰাই বিশেষকৈ পজিটিভিটি আনিব লাগিব পজিটিভ হৈ থাকক ইতিবাচক চিন্তা কৰক ভাল ভাল আইডিয়া আনক ভাল ভাল চিন্তা কৰক বহুত বেছি ভাল হ'ব আপোনালোকৰ বাবে যি আপোনালোকৰ কৰ্মক্ষমতাত প্ৰভাৱ পেলাব পাৰে গতিকে নিগেটিভ প্ৰভাৱবোৰ আপোনালোকে যাতে পৰিব নিদিয়ে তাৰ প্ৰতি ধ্যান ৰাখক আজি ছাত্ৰ ছাত্ৰীসকলৰ বাবে ব্যস্ততাপূৰ্ণ দিন আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ বৃশ্চিক ৰাশি আপোনাৰ পদ্ধতিগত কাম-কাজ আৰু দৈনন্দিন ৰুটিনে আপোনালোকৰ স্বাস্থ্য আৰু ব্যক্তিগত বিশেষকৈ ব্যক্তিত্বত ইতিবাচক প্ৰভাৱ পেলাব আজি দিনটো কিছু ধৰণৰ সম্পৰ্কীয় কাম কৰিবলৈ বাবে ভাল দিন বুলি কৈছে আজি ঘৰখনৰ উন্নতিৰ বাবে ঘৰখনৰ ৰক্ষণাবেক্ষণৰ বাবে ঘৰখনৰ শান্তিৰ কাৰণে বা শান্তিৰ সৈতে জড়িত বজাৰ কৰাত আপুনি বিলাসিকতাত খৰচ কৰিব বুলি কৈছে ঘৰৰ মানুহখিনিৰ আবেগবোৰ বুজি পাব ধ্যান ৰাখক অতীতৰ নেতিবাচক কথাবোৰে যাতে বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিয়ে বা কৰিবলৈ নিদিব যথাযথ আপোনালোকৰ অৱস্থাত আপোনালোকে মনোযোগ ৰাখক ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব নোৱাৰিব পাৰে মানে এটা যাৰ বাবে অলপ সমস্যাৰ সৃষ্টি হ'ব পাৰে সম্পৰ্কৰ ক্ষেত্ৰত পৰিচালনাৰ দায়িত্ব আপোনাৰ ওপৰত পৰিব আপোনালোকৰ ওপৰত দায়িত্ববোৰ আপোনালোকক দিব পাৰে বা সেইখিনি অটোমেটিক্যালি আহিব পাৰে বুলি কৈছে কিন্তু দায়িত্বখিনি সুন্দৰভাৱে পালন কৰিব কৰ্মৰ ক্ষেত্ৰত বা ব্যৱসায়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে কনফিউজন থাকিব যদি চৰকাৰী কামবোৰ স্থবিৰ হৈ পৰে তেন্তে ইয়াৰ সমাধান হোৱাৰ সম্ভাৱনা বেছি বুলি কৈছে আজি চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলেও বিশেষকৈ অতিৰিক্ত কামৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু আনন্দত সময় কটাব প্ৰেমৰ সম্পৰ্কত কিছু উত্তেজনা থাকিব পাৰে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত অসুস্থতাৰ বাবে কিছু অৱসাদ আৰু এলাহ অনুভৱ কৰিব পাৰে ধ্যান আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে ভাগ্যৰ ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা 9 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় জয় হনুমান ধনু ৰাশি যিকোনো ঠাইতে ধন বিনিয়োগ কৰাৰ আগতে ইয়াৰ লাভ নিশ্চিত কৰক যে ধন বিনিয়োগ কৰিলে আপোনালোকৰ লাভ হ'ব নে লোকচান হ'ব সেইখিনি আগতেকৈ চিন্তা কৰিব লাগিব নহলে আপুনি বিপদত পৰিব পাৰে আজি ঘৰখন সংস্কাৰ বা উন্নতিৰ বাবে পৰিকল্পনা কৰিব পাৰে এজন বিশেষকৈ ব্যক্তিৰ সহায়ত গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ বাবে সহজ হৈ পৰিব আলোচনা কৰি কিছুমান সিদ্ধান্ত লওক আজি অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক ইয়াৰ ফলত কিন্তু আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব ধ্যান ৰাখক আজি ঘৰৰ মানুহখিনিৰ লগত সম্পৰ্কত বিশেষকৈ বেয়া হ'বলৈ নিদিব আন্তৰিক সম্পৰ্ক বজাই ৰখাত সম্পত্তি বা ব্যক্তিগত বিষয়ক লৈ কিছু অসন্মত পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি নিজে নিজৰ সা সম্পত্তিৰ যত্ন লওক নিজৰ বস্তুবোৰৰ যত্ন লওক চুৰি বা হেৰুৱাৰ সম্ভাৱনা আছে কিছু লোকৰ গতিকে ধ্যান ৰাখক কৰ্মৰ ক্ষেত্ৰত ব্যৱসায়িক ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত উপস্থিত থকাটো বাধ্যতামূলক কৰক কৰ্মচাৰীৰ গাফিলতিৰ বাবে কিন্তু কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ লোকচান হ'ব পাৰে ব্যৱসায়িক ক্ষেত্ৰত লোকচান হ'ব পাৰে গতিকে ধ্যান ৰাখিব এতিয়াৰ বাবে যিকোনো ধৰণৰ ভ্ৰমণ পিছুৱাই ৰাখক বুলি কৈছে
বিষয়াসকলৰ নেতিবাচক মনোভাৱত নিয়োজিত লোকসকলে অশান্তি পাব পাৰে আজিৰ দিনটোত গতিকে অলপ গুৰুত্ব দিব লাগিব এইখিনি ক্ষেত্ৰত কিন্তু আজিৰ দিনটোত আজি ঘৰৰ পৰিৱেশ আপোনালোকৰ মধুৰতা কৰি ৰখাত আপোনালোকৰ বিশেষ সহযোগিতা থাকিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব ইজনে সিজনৰ ওপৰত ৰেছপেক্ট ভাৱ আপোনালোকৰ যি ধৰণৰ সেইখিনি বৃদ্ধি পাব বুলি কৈছে আজি স্বাস্থ্যৰ ক্ষেত্ৰত ভুল খাদ্যাভ্যাসৰ বাবে প্ৰাচন তন্ত্ৰত আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে গেছৰ সমস্যা হ'ব পাৰে পেটৰ লগত জড়িত সমস্যাবোৰ বাঢ়িব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে নিজকে সাৱধানতা অৱলম্বন কৰিব লাগিব সাৱধান হৈ থাকিব লাগিব সঠিক আপোনালোকে খাদ্য গ্ৰহণ কৰক বুলি কৈছে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় মকৰ ৰাশি আজি গ্ৰহৰ অৱস্থানে আপোনালোকৰ ভাগ্যক আৰু অধিক শক্তিশালী কৰি তুলিছে সফলতা লাভ কৰিবলৈ আনৰ কামত অধিক গুৰুত্ব দিয়াতকৈ ব্যক্তিগত কামত অধিক গুৰুত্ব দিয়ক বুলি কৈছে আজি ল'ৰা-ছোৱালীৰ সমস্যা শুনক আৰু সমাধান কৰক ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব ধ্যান ৰাখক অচিনাকি মানুহৰ লগত বেছিকৈ যোগাযোগ নকৰিব সকলো কথা শ্বেয়াৰ কৰি দিব নালাগে যিকোনো কৃতিত্ব পালে লগে লগে কাম কৰক বেছি চিন্তা কৰিলে কিন্তু আপোনালোকৰ সময় নষ্ট হ'ব পাৰে দিনটোত ঋণ সম্পৰ্কীয় কোনো কাম বিশেষকৈ চিন্তা নকৰাকৈ নকৰিব ব্যৱসায়িক কাৰ্যকলাপ পদ্ধতিগতভাৱে চলি থাকিব ব্যক্তিগত কামবোৰৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব পাৰিব আমদানি ৰপ্তানি সম্পৰ্কৰ কামত বিশেষ সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে এজন কৰ্মৰত ব্যক্তিয়ে নিজৰ লক্ষ্যৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ যদি টাৰ্গেটত কাম কৰে যিসকলে বিশেষকৈ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে বৈবাহিক সম্পৰ্কত মধুৰতাৰে ভৰা হ'ব প্ৰেমৰ সম্পৰ্ক সীমিত কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় স্বাস্থ্যৰ ক্ষেত্ৰত চৰ্দি বাঢ়ি অহাৰ লগে লগে বিশেষকৈ কাহ চৰ্দি আৰু জ্বৰ আৰু বেছি হ'ব পাৰে গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু সতৰ্কতা অৱলম্বন কৰিব লাগিব বৰ্তমান বতৰৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কুম্ভ ৰাশি প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ সংগত থকাৰ সুযোগ নাপাব পাৰে ইয়াৰ ফলত কিন্তু আপোনালোকৰ যোগাযোগ আৰু স্বীকৃতি বৃদ্ধি কিছু কম হ'ব পাৰে গতিকে নিজৰ ওপৰত ডিপেণ্ড হওক কিছুমান ক্ষেত্ৰত বেলেগৰ ওপৰত কিন্তু বেছিকৈ যদি আপোনালোকে নিৰ্ভৰ কৰে কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে কিন্তু জনাশুনা মানুহৰ লগত থাকি শিকিবৰ বাবে চেষ্টা কৰিব লাগিবই নজনাবোৰ শিকিবৰ বাবে চেষ্টা কৰক সদায় তেতিয়াহে আপোনালোকৰ কামত আহিব ইগো ভাববোৰ এৰি বিশেষকৈ কিবা এটা লাৰ্নিং কিবা এটা এডুকেশ্যন ল'বৰ বাবে শিক্ষা ল'বৰ বাবে চেষ্টা কৰক আজিৰ দিনটোত ভাল হ'ব কিছুদিন ধৰি চলি থকা সমস্যাবোৰৰ পৰা ছাত্ৰ ছাত্ৰীসকলে অলপ হ'লেও সকাহ পাব কোনো আত্মীয় স্থানত বা কোনো আত্মীয় ঘৰত বা তেনেকুৱা ধৰণৰ চিটুৱেশ্যন বা পৰিৱেশত আপোনালোকে উপস্থিত থাকিবলৈ নিমন্ত্ৰণ লাভ কৰিব পাৰে আজি কোনো প্ৰতিকূল পৰিস্থিতিত খং হেৰুৱাব নালাগে আৰু শান্তিৰে সমাধান বিচাৰিব লাগে খঙত কিছুমান সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে মনত ৰাখিব যে আজি অতিৰিক্ত খৰচো হ'ব কিন্তু অতি সোনকালে পৰিস্থিতিও ঠিক হ'ব আজি আকাংক্ষিত সফলতা নাপালে যুৱক যুৱতীসকলে ধৈৰ্য ধৰিব লাগিব ব্যৱসায়ত আপোনালোকৰ মানদণ্ড অধিক উন্নত কৰিব লাগিব দূৰৈৰ দলৰ সৈতে যুক্তিসংগত অৰ্ডাৰ পাব পাৰে আৰু অৰ্ডাৰবোৰ আপোনালোকৰ বৃহৎ লাভ দিব পাৰে নিয়োজিত লোকসকলে ভৱিষ্যতৰ পদোন্নতিৰ সুযোগ পাব পাৰে গৈ আছে সেইখিনি ক্ষেত্ৰত গতিকে কষ্ট কৰিব লাগিব আজি আপোনালোকৰ কামত আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় থাকিব বৈবাহিক বহিঃপ্ৰকাশ আপোনালোকৰ বাবে মানহানিৰ কাৰণ হৈ পৰিব পাৰে গতিকে ধ্যান ৰাখক স্বাস্থ্যৰ ক্ষেত্ৰত গাড়ী মটৰ চলাওঁতে সাৱধান বিশেষকৈ খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হ'ব বুলি কৈছে অলপ সাৱধান হ'বই লাগিব ৰিস্কি কামবোৰ আজিৰ দিনটোত এৰক বুলি কৈছে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক ভোগালী বিহু আপোনালোকৰ সকলোকে শুভেচ্ছা জনাইছোঁ মীন ৰাশি আজি বয়োজ্যেষ্ঠসকলৰ সন্মান আপোনালোকে বজাই ৰাখক তেওঁলোকৰ আশীৰ্বাদ তেওঁলোকৰ ছাপোৰ্ট বা সমৰ্থনে আপোনালোকৰ বাবে শুভ কামনা কঢ়িয়াই আনিব যদি আপুনি বিশেষকৈ কাৰোবাৰ আগত প্ৰতিশ্ৰুতি দিছে কিবা এটা কথা দিছে তেনে নিশ্চিতভাৱে পালন কৰক আজি আপোনালোকৰ সন্মান আৰু মৰ্যাদা অক্ষত থাকিব ধ্যান ৰাখক যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত বা যিকোনো কাম কৰাৰ সময়ত তাৰ লগত জড়িত তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ খৰখেদা কৰিলে কিন্তু ক্ষতিকাৰক হ'ব পাৰে নিজৰে লষ্ট হ'ব পাৰে প্ৰকৃতিত খং আৰু অহংকাৰৰ বাবে ঘৰৰ পৰিৱেশটো আপোনালোকৰ অলপ বিশৃংখল হৈ থাকিব পাৰে গতিকে তেনেকুৱা ধৰণৰ যদি ভাববোৰ আছে অলপ পৰিহাৰ কৰি চলক বুলি কৈছে ব্যৱসায়িক কাম কাজ অভাৱনীয় উন্নতি হ'ব বুলি কৈছে মিডিয়া আৰু বিশেষকৈ কম্পিউটাৰ সম্পৰ্কীয় ব্যৱসায়ীসকলে আজি বিপুল লাভ কৰাৰ সম্ভাৱনা আছে আজি কোনো লক্ষ্যত উপনীত হ'লে কৰ্মৰত লোকসকলে পদোন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে
পৰিয়ালৰ সৈতে মনোৰঞ্জন বা আনন্দত কিছু সময় কটাওক ইয়াৰ দ্বাৰা পাৰস্পৰিক প্ৰেম অটুট থাকিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত ভাগ্যৱান অনুভৱ কৰিব ইজনে সিজনৰ অনুভৱক সন্মান কৰিলে বহুত বেছি ভাল হ'ব পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ কিন্তু চিন্তা হ'ব পাৰে আজি দিনটোত বিশেষকৈ মাতৃৰ স্বাস্থ্যৰ প্ৰতি কিন্তু তেওঁলোকৰ স্বাস্থ্যৰ বা হেল্থৰ প্ৰতি আপোনালোকে অলপ ধ্যান দিয়ক বুলি কৈছে কিন্তু নিজৰো যত্ন লোৱাটো গুৰুত্বপূৰ্ণ ভিৰ বা প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা পৰিহাৰ কৰক বুলি কৈছে গতিকে মীন ৰাশি জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব দিব লাগিব নিজকে সুস্থ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়